ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ যিসমূহ আঁচনি সেই আঁচনিসমূহ আচলতে কেনেকৈ ধোঁৱা চাঙত পৰিণত হৈছে মই তাৰ এটা প্ৰথমে দৃশ্য মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গ্ৰীণে দেখুৱাইছে চাওক এইটো হৈছে শুক্লাইত অৱস্থিত এটি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জৰিয়তে নিৰ্মিত এটি চিকিৎসক আৰু নাৰ্ছৰ বাবে নিৰ্মিত এটি কোৱাৰ্টাৰ আৰু প্ৰায় 2 বছৰ পূৰ্বে এই সুন্দৰ কোৱাৰ্টাৰটো নিৰ্মাণ কৰা হৈছিলে আৰু চৌদিশে ইয়াৰ বেৰসমূহ দিয়া হৈছিলে এটা সুন্দৰ আন্তঃগাঁথনি বুলি ক'ব লাগিব কিন্তু ফুটুকাৰ ফেনত সকলো আঁচনিৰ পৰিণত হৈছে চাওক কেনেকৈ ইয়াত হাবি বন গজি গৈছে এই কোৱাৰ্টাৰটোত এতিয়া আচলতে জংগলৰ মাজত এই ঘৰটো অৱস্থিত নে ঘৰটো আচলতে জংগলৰে পৰিপূৰ্ণ হৈছে তাৰ কোনো আচলতে ধৰিব নোৱাৰা এটা পৰিৱেশ বুলি ক'ব লাগিব ইয়াত কেৱল হাবি বনেৰে ভৰি পৰিছে ইয়াত বিভিন্ন ধৰণৰ কীট পতংগ সাপ বেঙৰ এতিয়া ইয়াত বাহ সাজিছে বুলি ক'ব লাগিব ইয়াত দিনতেই আচলতে মানুহ এতিয়া আহিব নোৱাৰা এটা পৰিৱেশ চাওক কেউপিনে এই সুন্দৰ আন্তঃগাঁথনিৰ এই বিল্ডিংটো এতিয়া আৱৰি ধৰিছে কিছুমান লতা কিছুমান জংঘলে আৰু 2 বছৰ পূৰ্বে এই কোৱাৰ্টাৰটো নিৰ্মাণ কৰিছিলে আৰু এনেকৈ এই ওদালগুৰিৰ ভাৰত ভূটান সীমান্তৱৰ্তী শুক্লাই অঞ্চলত আচলতে চিকিৎসা সেৱাৰ পৰা এতিয়া ৰাইজ বঞ্চিত হ'বলগীয়া হৈছে তেওঁলোকে কোনোদিন এই কোৱাৰ্টাৰটোত কোনো চিকিৎসকক কোনো নাৰ্ছৰ মুখকেই দেখা নাপালে আৰু এনেকৈ কেৱল টকাসমূহ কেৱল ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ টকাসমূহ কেৱল ইয়াত পানীত পেলাইছে বুলি ক'ব লাগিব কেৱল ফুটুকাৰ ফেনত সকলো আঁচনি পৰিণত হৈছে বুলি ক'ব লাগিব স্থানীয় কেইবাগৰাকীও গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্ব মোৰ লগত আছে মই তেওঁলোকৰ পৰা কিছু প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম কি ক'ব গোটেই চৰকাৰী যিসমূহ আঁচনি এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে কেৱল হ্ৰাস কৰিছে একাংশ ঠিকাদাৰে কিন্তু যেনেধৰণে ইয়াৰ ব্যৱহাৰ হ'ব লাগিছিল নহ'ল এতিয়া জংঘলৰে পৰিপূৰ্ণ হৈছে আমি এইটোৱে দাবী জনাইছোঁ যোনটো ইয়াতে আমি দেখা পালোঁ 4-5 বছৰ ধৰি এনেকৈ ভূত বাংলা হৈ আছে এতিয়া আমাৰ ইয়াতে ৰাইজৰ মানে চিকিৎসাৰ সুবিধা নাই আৰু বিভিন্ন ৰোগত মানুহে বিভিন্ন দূৰলৈকে যাব লগা হৈছে কিন্তু এতিয়া চৰকাৰী ধন এটা খৰচ কৰি এটা মিনি PHC বনোৱা হৈছে লগতে এই ডক্টৰ ষ্টাফ মানে নাৰ্ছ থকাৰ ব্যৱস্থা কৰা হৈছে কিন্তু এতিয়ালৈ কোনো থকাৰ আমি দেখিবলৈ পোৱা নাই আমি এইটো দাবী জনাইছোঁ অসমৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক এইটো অতি সোনকালে কাৰ্যক্ষম কৰিব লাগে আৰু ৰাইজৰ সুবিধাৰ কাৰণে এইটো কামত আহিব লাগে আমি এইটো বিচাৰোঁ আৰু লগতে এইটো অঞ্চলত এটা ডাঙৰ মেডিকেল মানে আমি ইয়াতে বিচাৰিছোঁ ইয়াত মানুহৰ বেমাৰ হ'লে আজাৰ হ'লে সাধাৰণ যিখিনি বেমাৰ আজাৰ তেনেহ'লে ক'ত চিকিৎসা কৰি ইয়াতো ডাক্তৰ নাৰ্ছ কোনোদিন অহাই নাই সেইটো ক'ব বিচাৰিছোঁ ইয়াতে আমি দেখা নাই চাওকচোন এতিয়া জংঘল ভৰি আছে মানে গৰু ছাগলী ইয়াতে ঘূৰি থাকে এতিয়া মানুহ দিনতে আহিব ভয় কৰিব এইটো পৰিৱেশত এইটোত ইমান চৰকাৰী ধন টকা খৰচ কৰি যদি কামত নাহে এইটোতো বহুত দুখ লগা হ'ল সেই হিচাপে আমি আকৌ এবাৰ অনুৰোধ জনাইছোঁ অসমৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক এইটো শুক্লাই এইটো যিখিনি এইটো আছে সেইটো অতি সোনকালে কাৰ্যক্ষম হ'ব লাগে আৰু ডাঙৰ মেডিকেল ইয়াতে চিকিৎসালয় এটা হ'ব লাগে যাতে ৰাইজৰ সুবিধা হয় চৰকাৰে বিভিন্ন ধৰণৰ কিন্তু ফটা ঢোল বুলি ক'ব লাগিব ফটা ঢোলটো স্বাস্থ্যৰ ক্ষেত্ৰত বজাই আহিছে বহুত পৰিৱৰ্তন আহিছে আমূল পৰিৱৰ্তন স্বাস্থ্যৰ ক্ষেত্ৰত বহুত সজাগতাৰ ব্যৱস্থা কৰিছে কিন্তু আমি দেখিছোঁ যে ওদালগুৰি জিলাৰ এনেকুৱা বিভিন্ন প্ৰান্তত এনেকৈ বহু মিনি PHC হওক বা এনে কোৱাৰ্টাৰসমূহত হাবি বন জংঘল গুজি গৈছে কি ক'ব গোটেই পৰিৱৰ্তনটোৰ ক্ষেত্ৰত কি ক'ব আমাৰ যিটো এইটো কোৱাৰ্টাৰ বনাই থৈছে এইটো 2 বছৰ আগতে বনোৱা আছিলে 2 বছৰ হৈ এইটো কোনো ধৰণৰ মানে ইউজ হোৱা নাই ইউজলেছ হৈ আছে সেই আমি BTC চৰকাৰক আহ্বান জনাব বিচাৰোঁ যিহেতু BTC চৰকাৰৰ অধীনত আছে BTC চৰকাৰ স্বাস্থ্য বিভাগে অতি সোনকালে এইটো যদি ইমান দিন কিবা কাৰণত যান্ত্ৰিক বিজুতি বুলি ক'ব লাগিব সেই যান্ত্ৰিক বিজুতি যদিও হৈছে অতি সোনকালে এই পদক্ষেপটো স্বাস্থ্য বিভাগৰ ফালৰ পৰা পদক্ষেপটো লৈ অতি সোনকালে ইয়াৰ ৰাইজক স্বাস্থ্য ফালৰ পৰা অৱনতি কৰে বুলি আমি আশা কৰিছোঁ এই সমগ্ৰ প্ৰক্ৰিয়াটোত আচলতে স্বাস্থ্য বিভাগৰ এটা হেমাহি বুলি ক'ব নেকি নাই হেমাহি হ'ব লাগিব কিন্তু যদি হেমাহি নাথাকিলে হয় কিন্তু আজিলৈ এনেকুৱা পৰিস্থিতি নাথাকিলে হয় আজি ইমান মানে পিছপৰা অঞ্চল গোটেই দুখীয়া পৰিয়াল এই গাঁৱত তো মানে সাধাৰণ এটা যদি জ্বৰো আহে বা চৰ্দিও হয় তথাপি বহুত দূৰলৈ যাব লাগিব চিকিৎসাৰ কাৰণে ঘৰৰ ওচৰত চিকিৎসালয় আছে কিন্তু এই অৱস্থা চাওক এনেকুৱা জংঘল যদি পৰি থাকে চৰকাৰী ধৰণে এইবিলাক অনুষ্ঠান নবনাই ভাল হ'ব হয় নহয় খুব দুখৰ কথা আচলতে 2 বছৰ মাত্ৰ পূৰ্বে এই ঘৰটো নিৰ্মাণ কৰিছিলে ইয়াত আচলতে ডক্টৰ আহিব নাৰ্ছ আহিব আৰু তেওঁলোকে এই অঞ্চলত চিকিৎসা প্ৰদান কৰিব এনেধৰণৰ এটা অভিলাষী আঁচনি ইয়াত যুগুত কৰা হৈছিলে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত কিন্তু এই ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ যি আঁচনি সেই আঁচনি হৈ ৰ'ল এতিয়া কেৱল হাবি আৰু বন জংঘল গজিল বিগত হাগ্ৰামা মহিলাৰীৰ দিনত আচলতে এই আঁচনিটো যুগুত কৰা হৈছিলে তেতিয়া হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন ইয়াত চৰকাৰ আছিলে BPF
UPF-ৰ চৰকাৰ আছিলে আৰু ৰাজ্যত BJP চৰকাৰ আছিলে কিন্তু কোনো এখন চৰকাৰে এই স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত এনেধৰণৰ এই আঁচনিটো যুগুত কৰাৰ ক্ষেত্ৰত বা ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বা ফলপ্ৰসূ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে গতিকে এই অঞ্চলৰ স্থানীয় সংগঠনে এটাই দাবী কৰিছে যে স্বাস্থ্যৰ সেৱাৰ ক্ষেত্ৰত যাতে কোনো কাৰণত ত্ৰুটি হ'ব নোৱাৰে এই অঞ্চলৰ মানুহে যিহেতুকে দীৰ্ঘদিন ধৰি স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈ আছে গতিকে এই কোৱাৰ্টাৰটো অনতিপলমে কাৰ্যক্ষম কৰি ইয়াত স্বাস্থ্য সেৱা ইয়াত মুকলাই দিবৰ কাৰণে দল সংগঠনে দাবী কৰিছে